মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ গুইমাৰী আঞ্চলিক সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত শনিবাৰে ৰহাৰ পূব গুইমাৰীত কোচ ৰাজবংশীসকলৰ উৎসৱ বিহুবা উদযাপন কৰাৰ লগতে ৰঙালী বিহু উদযাপন কৰা হয়। গুইমাৰী খেলপথাৰত পুৱা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লগতে গামোচা উত্তোলন কৰি দিনটোৰ কাৰ্যসূচী শুভাৰম্ভ হয়। দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে চলা বিহুবা আৰু ৰঙালীৰ নিশা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। জনজাতি সুৰক্ষা মঞ্চ অসমৰ অধ্যক্ষ তথা নগাঁও সদৰ সমষ্টিৰ বিধায়ক ডক্টৰ দুৰ্লভ চবুৱাই মঞ্চ উদ্বোধন কৰাৰ পিছত আৰম্ভ হোৱা সাংস্কৃতিক অনুষ্ঠানতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। এই সাংস্কৃতিক অনুষ্ঠানত বিহুৰ লগতে কোচ ৰাজবংশীসকলৰ পৰম্পৰাগত নৃত্য প্ৰদৰ্শন কৰা হয়। ব্যুৰ' ৰিপৰ্ট টাইম অফ আছাম। সকলো যোৰহাটবাসী ৰাইজলৈ অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।